वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर पर आज ब्लग तो दुपरिया आरम्भ कर आहकचोन कि बनाइছো एकदम भिडिओ एफाले इटू आसलते बाहिरत काम कर थका सेकाने देरी हो गल मैं भात बनाओ एफाले आलू बइल कर लैसो एफाले बिलाही पियाज जलकिया एनेके आदा नहरु पेस्ट बना लैसो एनेके पेला बनाई थई दिम कारण बहुत देरी हो गलगे एखिनि माध्यम बनाई लওঁ तेनाह'ले मैं एफाले एखिनि भाजिছোঁ धुनीयाকৈ एकेलगे দি দিছোঁ बिलाही आदा নহৰু পিঁয়াজ গোটেইখিনি এইখিনি ভাজি লওঁ এফালে পাপৰ ভাজিছোঁ আৰু এনেকৈ চিম্পুলকৈ বনাই থৈ দিম এতিয়া মই এফালে মোৰ তৰকাৰী নমাব হৈ গ'লগৈ ভাত বাঢ়োঁতে ধুমাধুমকৈ এফালে ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ এফালে বেটাকো দি দিছোঁ এনেকৈ ভাত খাই লওঁ পুৰা একদম চব গৰম হৈ আছে ভাত গৰম হৈ আছে এফালে হেৰি গৰম হৈ আছে সকলোখিনিয়ে গৰম হৈ আছে খাই দিম তেনেহ'লে ভাতকেইটা ধুমাধুমকৈ যা নাহা এফালে বেটাকো মাতি দিছোঁ এফালে খাই লওঁ ধুমাধুমকৈ ভাতকেইটা চব গৰম গৰম হৈ আছে খাই লওঁ गुड इवनिंग फ्रेंड्स एफाले सन्धिया समय चाह खाबर कारण एफाले बनालो एफाले भजा पिठागुड़ी आছিলে इते निमख अकमान दी दिছোঁ दी पेले इते मैं हेरि दी दिছোঁ या पियाज मिहि मिहिके कुटी दिছোঁ हेया তাৰপিছত এইখিনি ধুনীয়াকৈ এতিয়া হাতেৰে সানিম ধুনীয়াকৈ সানি পেলাই পিঠা বনাম আজি সৰু সৰুকৈ যে ঘিলা পিঠা নিচিনাকৈ বনাম কোনে কোনে খাই ভাল পায় জনাবচোন সন্ধিয়া সময়ত চাহ খাবৰ কাৰণে বনাই লওঁ লগ পাই মই বহাই দিছোঁ এফালে ঘিলা পিঠাখিনি এনেকৈ বনাই লৈছোঁ তেল গৰম হৈ গ'ল ইয়াতে দি দিম এতিয়া গোটেইখিনি বহাই লওঁ ধুনীয়াকৈ এইফালে তেলখিনি কাৰণ ভাজি থোৱা পিঠাগুড়ি যে ইমান ভাজিব নালাগে আচলতে চাহ হৈ গ'লগৈ মোৰ পিঠা মোৰ হৈ গ'লগৈ গোটেইখিনি নমাই লওঁ এফালে মোৰ ধুনীয়াকৈ বনাই হৈ গ'ল এফালে সন্ধিয়া চাহকাপ খাই লওঁ তেনেহ'লে গুড নাইট ফ্ৰেণ্ডছ এফালে একদম ভাত মানে কি এফালে ভাত হৈ গ'ল এফালে কি হ'ল মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ বাকীখিনি হৈ গ'লগৈ বাৰু আৰু বনাবৰ কাৰণে ৰৈ আছোঁ কাৰ তেনেকুৱা হয় বাৰু জনাবচোন মোৰ নিচিনা হাজবেণ্ডে আনিব বনাম হাজবেণ্ডে আনিব বনাম এনেকৈ ৰৈ থাকিবলগীয়া হয় মোৰ প্ৰায় তেনেকুৱা হৈ যায়গৈ সেইকাৰণে দেৰি হৈ যায়গৈ আচলতে বনাওঁতে কি ঠিক এফালে মোৰ এয়া দিছে ন মচুৰ দালি বনাইছোঁ হেৰি দি পেলাই বনালোঁ কি কয় এইটো লাও বিলাহী দি পেলাই অকণমান বনাইছোঁ মানুহ তিনিটা যে সেইকাৰণে কমাই বনাইছোঁ তাৰপিছতে এফালে বিলাহী গাজৰ বন্ধাকবি বিট পিঁয়াজ জলকীয়া আদা এনেকৈ দি পেলাই এখন চালাড বনাইছোঁ চালাড আচলতে কোনেও নাখাই দিয়ে মইহে অকলে খাওঁ তাৰপিছতে এইফালে আলু পিঁয়াজ তাৰপিছত আদা নহৰু পেষ্ট বিলাহী এইখিনি মাংস আনিলে বনাম বুলি থৈ দিছোঁ তাৰপিছতে এইফালে পাপৰ ভাজি পেলাই কেৰি বেগত ভৰাই থৈ দিছোঁ গোটেইখিনি মই বাকীখিনি বনাই কৰি হৈ গ'লগৈ এফালে কিটচেনটো ধুনীয়াকৈ চাফা কৰোঁতে কাৰণ গোটেইখিনি লেতেৰা হৈ গৈছে একদম গোটেই জাবৰ জোঁথৰ চব ইয়াতে পেলাই থৈছোঁ মই এইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ তাৰপিছত আহিলে মাংসকণ বনাম আৰু ধুমাধুম হৈ যাবগৈ কাইলৈ বেটাৰ মেথছৰ পৰীক্ষাও আছে এইফালে সেইফালেও মানে হেৰি কৰি থাকিবলগীয়া হৈছে যে মানে দৌৰা ধুপৰা হৈ আছে পুৰা কামবিলাক বনাই কৰি আজৰি হৈ ল'ম কাৰণ সদায় নহ'বা দেৰি হৈ যায়গৈ বনাই সিজাই খাওঁতে কৰোঁতে মোৰ বহুত দেৰি হৈ যায়গৈ ৰাতি সেইকাৰণে আজি সোনকালে বনাই কৰি আজৰি হৈছোঁ সোনকালে মানে কি বেটাৰ পঢ়া হ'লে সোনকালে খাই বৈ আজৰি হৈ দিম হাজবেণ্ডৰ দেৰি হ'ব খোৱা আমি বেটাই মই খাই দিমগৈ চাগে প্ৰায় আমাৰ তেনেকুৱা হয় আমি বেটাই মই খাই দিওঁ হাজবেণ্ডে দেৰিকৈ খায় তথাপিও মানে দেৰিয়ে হৈ যায়গৈ আমাৰ খাওঁতে একদম পূৰা এইবিলাক গোটেইখিনি যা যোগাৰ কৰে ইফালে মাংস বহাই দিলোঁ মাংস আনিব বুলি ৰৈ আছিল যে ভাবিছিলোঁ খাচী মাংস আনিম বুলি তেওঁ কৈ গ'ল গৈ পেলাই খাচী মাংস নাপাই পেলাই এইফালে ব্ৰইলাৰ মাংস লৈ আহিলে ব্ৰইলাৰ মাংসখিনি ধুনীয়াকৈ বহাই দিলোঁ আৰু প্ৰথমতে অকণমান গৰম পানীত সিজাই লৈ মই তেনেকৈ বনাওঁ তাৰপিছত এইখিনি বনাই হৈ যাবগৈ আৰু মাংস ভাজি আছে ধুনীয়াকৈ আৰু অলপ সময় ভাজিব লাগিব মাংসখিনি মই
এইফালে অকণমান গৰম পানী দিলে আপুনি ঢাকন লগাই থৈ দিম আকৌ। এইফালে মাংস ভাজি আছে ধুনীয়াকৈ, আৰু অলপ সময় ভাজিব লাগিব মাংসখিনি মই। এইফালে অকণমান গৰম পানী দিলে আপুনি অকণমান বিলাহী দি দিছোঁ এখনত, বেছি দিয়া নাই। মোৰ মাংস হৈ গ'ল, ধুনীয়াকৈ গেছ অফ কৰি দিলোঁ আৰু এইফালে মাংস হৈ গ'ল। এইফালে মাংস ধুনীয়াকৈ ভাজি হৈ গ'ল। অকণমান বেটাই মই খামগৈ এতিয়া। জান হ'ল তোমাৰ মাংস আনিছিলোঁ খাবলৈ, পাপা হ'ল জানো সেয়া কৈ? নাই হোৱা নহয়। আন্ধাৰ আন্ধাৰ হৈ আছে একদম পুৰা একদম হৈ গ'ল ক্লিয়াৰ চব একেবাৰে। মাংস কণী খাই লওঁ একদম পুৰা গৰম গৰম। বেটা কণ মুখৰ পৰা পানী হৈ বেটাই মই খাই আছোঁ, ভাত খোৱা নাই। কেইটা বাজিলে এতিয়া চোৱা? 10টা বাজি গ'ল। ভাত খাওঁতে খাওঁতে আমাৰ দেৰি হ'ব, সেইকাৰণে একদম ধুনীয়াকৈ মাংস লৈ ল'লোঁ বেটাই মই। এইফালে আমাৰ ভাত বহা হৈ গ'ল ধুনীয়াকৈ। এইফালে ধুনীয়াকৈ বাঢ়ি কৰি ল'লোঁ ভাত, খাই লওঁ এতিয়া। এইফালে ভাত বাঢ়ি কৰি লৈ ল'লোঁ ধুনীয়াকৈ। এইফালে বেটাক মাতি আছোঁ, বেটাই কৈছে মাতাই নাই বোলে বেটাক ভাত খাবৰ কাৰণে। কি খাওঁ এইখিনি থৈ দিয়া। এইফালে বেটা আহি গ'ল ভাত খাবলৈ। এইফালে কি কি বনাইছোঁ দেখিছে নহয়, একদম ধুনীয়াকৈ খাই লওঁ তেনেহ'লে। প্ৰথমতে জুলকা হৈ যাব, প্ৰথম ঘৰতে জলকীয়া খাইছোঁ। প্ৰথম ভাত লাগিছে এই জলকীয়া। বেটা আহি গ'ল খাবৰ কাৰণে, খাই লওঁ তেনেহ'লে ন। এইফালে ভাত খাই লওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুকতো চাই থাকে সেইসকলে মোক ফ'ল' বেক কৰিব।